অবৈধ ড্ৰাগছৰ বিৰুদ্ধে গোলকগঞ্জ আৰক্ষীৰ অভিযান ড্ৰাগছসহ আটক কৰিলে এজন যুৱকক প্ৰাপ্ত তথ্যমতে আজি সন্ধিয়াৰ ভাগত এক গোপন সূত্ৰৰ আধাৰত গোলকগঞ্জ আৰক্ষীয়ে গোলকগঞ্জৰ বিচনদৈ বাঘবৰা বজাৰত অভিযান চলাই আজিমুল হক নামৰ এজন যুৱকক আটক কৰে। জনক চানি নামৰ আন এজন যুৱক পলায়ন কৰে। আটকাধীন যুৱকজনৰ পৰা আৰক্ষীয়ে দুটা সন্দেহজনক ব্ৰাউন চুগাৰৰ ভৰ্তি কণ্টেইনাৰ আৰু AS19P0214 নম্বৰৰ ৰয়েল এনফিল্ড বাইক জব্দ কৰে। আটকাধীন আজিমুল হক নামৰ যুৱকজনৰ ঘৰ হালাকুৰাৰ বিদ্যাধাবৰী পঞ্চম খণ্ডত। গোলকগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। তরকারি নেই